ডাঙৰ ডাঙৰ পাথৰ বিচাৰি গৈছে এইজনীয়ে চাবা Hi friends, welcome back to ভাল লগা ইটো হিটো Friends, নতুন বছৰটি আদৰাৰ সময়ত ঘৰৰ আপোনজনৰ লগত ওচৰতে থকা নামৰূপৰ দিল্লী ঘাটৰ প্ৰাকৃতিক সৌন্দৰ্য দৰ্শন কৰাৰ অৰ্থে যাত্ৰা আৰম্ভ কৰোঁ। ঠাইসমূহৰ যাতায়াত ব্যৱস্থা আগতকৈ উন্নত হ'ল আৰু কিছু নিৰ্মীয়মান অৱস্থাত আছে। নামৰূপৰ সোণাৰী তিনিআলিত এটা আটকধুনীয়া ক্লক টাৱাৰ নতুনকৈ তৈয়াৰ কৰা দেখিলোঁ। সঁচাই টাৱাৰটো দিনৰ লগতে নাইট ভিউ অতি আকৰ্ষণীয় লাগিল। এই ঠাইখিনিৰ ইভিনিং ভিউ বৰ ধুনীয়া আৰু পৰিৱেশটো একদম শান্তিপূৰ্ণ লাগিল। বন্ধু-বান্ধৱীসকল, নামৰূপৰ পৰা দিল্লী ঘাটৰ দিশে ৰাওনা হোৱা ৰাস্তাটো চাফ চিকুণ আৰু বিশুদ্ধ বায়ুপাতিৰে পৰিপুষ্ট যেন অনুভৱ হ'ল। দিল্লী ঘাটলৈকে ৰাস্তাটো নানা সেউজীয়া গছ-গছনিৰে ভৰপূৰ হৈ প্ৰাকৃতিকভাৱে আৰু বেছি মাদকতা কৰি তুলিছে। দূৰণিৰ পৰ্বত পাহাৰবোৰো ধুনীয়াকৈ স্পষ্ট হৈ পৰিছে। কিবা আইডিয়া উদ্যান নহয় এফালে সোমাইছো নিচিনা লাগিছে দেই গল্ফো আছে এফালে গল্ফ খেলিব পাৰি চৰাইদেউ জিলা লাগি আছে মানে এইটো চৰাইদেউ জিলা আৰু এইটো কপাই পাওঁ এয়া আমি দিল্লী ঘাট পালোহি। নামৰূপৰ দিল্লী ঘাট উজনি অসমৰ এক জনপ্ৰিয় পিকনিক স্পট। দিল্লী ঘাটৰ দলংখন দিল্লী অথবা দিচাং নৈৰ ওপৰত আছে। এই দলংখনে ডিব্ৰুগড়ৰ নামৰূপ আৰু বৰ্তমান চৰাইদেউ জিলাৰ বৰহাটক সংযোগ কৰিছে। দিল্লী ঘাটটো দিচাং নৈ পাৰত অৱস্থিত। নৈখনৰ এপাৰে তোমাৰ ডিব্ৰুগড় জিলা, এফালে চৰাইদেউ জিলা, আগতে শিৱসাগৰ জিলা আছিলে। ইয়াতে পাথৰ আছে তো মানে কৈছে পাথৰবোৰ যে নাই আমি কি ইয়াতে বাইক গাড়ী ৰখাই থৈ যাওঁ নে কি বাৰু নাই মানে কি হৈ গ'ল আৰু কি নাই এইবাৰ 89 সোণাৰী 42 গুৱাহাটীত সাপে খাটি 23 কিলোমিটাৰ নামিলেও নামিব পাৰি আগতে ঘূৰাই আহোঁ জেগাটো হাই কোনফালে আহিছা তোমালোক কোনফালে আহিছা দিল্লী ঘাট ক'ৰ পৰা আহিছিলা দুলীয়া নামৰূপৰ পৰা আহিছা ঠিক আছে আহা আহা ভালকৈ আহা দেই অলপ ষ্টেপবোৰ আছে আৰু এই এজন মানুহে ডাবল মানুহ হ'লে দিগদাৰ হ'ব সেইটো ষ্টেপ। নদীখনলৈ নামিবলৈ খটখটি আছে যদিও বয়সস্থ মানুহৰ বাবে ইমান সুবিধাজনক নহয়। ইয়াৰ অন্যথা গাড়ী আহিব পৰা ৰাস্তাৰে আহিলে বেছি সুবিধা হ'ব। তুমি হাতখন মেলি দিয়া নামোতে একো প্ৰব্লেম নাই। ফ্ৰেণ্ডছ, ষ্টেপকেইটা নামোতে শেষলে মোৰো ভাগৰ লাগি গৈছিল আৰু মাজে মাজে কেইটামান ষ্টেপ বহুত ওখ ওখ আছিল। মাৰ নামোতে অলপ অসুবিধা হৈছিল। শীতকাল বিশেষকৈ নতুন বছৰৰ আৰম্ভণি সময়ত এই ঠাইডোখৰ পিকনিক পাৰ্টিৰ বাবে বৰ ব্যস্ততাপূৰ্ণ হৈ পৰে। পৰিষ্কাৰ পানী, নদীৰ হিল, সেউজীয়া গছ-গছনি আৰু চাহ বাগিচা আদি হ'ল এই ঠাইৰ বিশেষ আকৰ্ষণৰ মূল বিন্দু।
নদীখনত নামিয়ে এনে লাগিল যে নদীখনত খাবলৈ অহা পিকনিক পাৰ্টিবোৰে চাফ চিকুণ কৰি নাযায়, আনহাতে ইয়াৰ সৰু ডাঙৰ শিলেৰে ভৰা ঠাইখিনি প্ৰাকৃতিকভাৱে অন্যতম। ভিডিঅ'ত ধৰিব পাৰিছে ঠাইখিনি কিমান ধুনীয়া, ডাঙৰ পৰা সৰুলৈকে পাথৰ আছে, কিন্তু প্লাষ্টিক, পেকেট, বটল এইবিলাক পৰি ঠাইডোখৰ কেনেকুৱা অৱস্থা হৈ আছে। আমিবোৰ সৰু হৈ থকা সময়ত দিল্লী ঘাটৰ পৰিৱেশ আৰু বেছি সেউজীয়া চাফা আছিল, শিলবোৰো চাফা চাফা আছিল। আমি যাওঁতে কেইটামান পিকনিক খাবলৈ অহা পাৰ্টিও দেখা পাইছিলোঁ। ফ্ৰেণ্ডছ, এয়াই দিল্লী ঘাটৰ পৰিৱেশ আৰু আমিও ফেমিলিৰ লগত ধুনীয়াকৈ এটা ধুনীয়া আবেলি পাৰ কৰিলোঁ। এই ব্ৰিজখনৰ ওপৰতো তুলি দিছোঁ এনেকৈ। ঘূৰি অহা মুখত BVCLৰ টাউনশ্বিপৰ ঠাইখিনিও এপাক ঘূৰি আহিলোঁ। ঠাইডোখৰ চাই মনত দুখহে লাগিল, কিয়নো ইমান এটা ভাল প্ৰজেক্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে। আগৰ নামৰূপৰ টাউনশ্বিপৰ ঘৰবোৰ ইমান ধুনীয়া আছিল, তেতিয়াই ইমান ষ্টেণ্ডাৰ্ড উন্নত আছিল। ভিডিঅ' কৰিবলৈহে থাকি গ'ল, তাৰ বাবে কিন্তু দুখিত আপোনালোকক দেখুৱাব নোৱাৰাৰ বাবে। ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যিসকলে আজি প্ৰথম আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। থেংক ইউ, থেংকছ ফৰ ৱাচিং। আজিলৈ আহিছোঁ।